নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজিৰ সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। শ্বেৰমান আলীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। শৃংখল চলিহাক টাৰ্গেট কৰি শ্বেৰমান আলীয়ে কয় যে শৃংখল চলিহাক ভতুৱা কুকুৰ। ভতুৱা কুকুৰৰ লগত তুলনা কৰিছে শ্বেৰমান আলীয়ে শৃংখল চলিহাক। আমি লৈ আহিছো এটা বিশেষ খবৰ, কিয়নো মিয়াৰ জনগোষ্ঠীক লৈ পুনৰ মন্তব্য বিধায়ক গৰাকীৰ। বিধায়ক শ্বেৰমান আলীক ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাবলৈ আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাবলৈ আহ্বান বিধায়ক শ্বেৰমান আলীৰ। ইয়াত কাৰো সৈতে কাজিয়া কৰি থকাৰ প্ৰয়োজন নাই। লগতে উজনিৰ মানুহে যদি নিবিচাৰে তাত যাবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই। শ্ৰমৰ মূল্য সকলোতে আছে, সকলোতে পাব। উজনি অসমৰ লোকক মাছ পাচলি বিক্ৰী কৰাতকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক। ইফালে শৃংখল চলিহাক প্ৰত্যাহ্বান জনাইছে বিধায়ক শ্বেৰমান আলীয়ে। শৃংখল চলিহাক ভতুৱা কুকুৰৰ লগত তুলনা কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী আজি খঙত অগ্নিশৰ্মা হৈ পৰিছে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে গিবন অভয়াৰণ্যত প্ৰতিবাদ কৰি থকা সেইসকল জনতাক উভতি ধৰি খঙত অগ্নিশৰ্মা হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে এটা গুচাত নাক মুখ ফ্লেট কৰি দিম। প্ৰতিবাদকাৰীক প্ৰচণ্ড ধমক দিছে এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। গিবনৰ পৰা এটা গছ পুলি উভালাৰ পূৰ্বে মোৰ ঘৰৰ খুঁটা লৰাব লাগিব। গিবন অভয়াৰণ্যত প্ৰতিবাদ কৰি থকা জনতাক এইবাৰ খঙত অগ্নিশৰ্মা হৈ উভতি ধৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জাতিতকৈ মিয়া ডাঙৰ নহয়। উজনিত ইটাভাটাত নিষিদ্ধ কৰা হৈছে পমুৱা মিয়া। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, মিয়া শ্ৰমিক নহলেও চলিব উজনি অসম। জাতিতকৈ মিয়া ডাঙৰ নহয় বুলি পমুৱা মিয়া মুছলমানক তীব্ৰ সকিয়নি দিয়া হৈছে। পমুৱা মুছলমান মিয়াক উজনি অসমত সোমাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। উজনি অসমৰ ইটাভাটাত পমুৱা মুছলমানক নিষিদ্ধ কৰাৰ দাবী এইবাৰ টাইপাই দাবী জনাইছে। উজনি অসমত ইটাভাটাৰ মালিকে পমুৱা মুছলমান শ্ৰমিকক নিয়োগ কৰিব নোৱাৰিব। অত্যন্ত জৰুৰী খবৰ, অবৈধ মিয়া মুছলমানৰ আগ্ৰাসন নচলিব উজনি অসমত। মিয়া মুছলমান নহলে উজনি অসমত স্তব্ধ হ'ব বুলি ভ্ৰান্ত ধাৰণা বিয়পোৱা হৈছে। 10 পৰা 15 বছৰ পূৰ্বে উজনি অসমত নাছিল কোনো মিয়া শ্ৰমিক। পমুৱা মিয়া মুছলমানক নিষিদ্ধ কৰি এইবাৰ হুংকাৰ প্ৰদান কৰিছে টাইপাই। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ হৈছে এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ঢিঙৰ কাণ্ড। মাৰ নৌজাওঁতেই মাত্ৰ কেইটামান দিনৰ পূৰ্বে সংঘটিত হৈছিল ঢিঙত এক নাৰকীয় কাণ্ড, আৰু তাৰ পিছতে ঢিঙত অনুৰূপ ঘটনা সংঘটিত হৈছে। এইবাৰ নাবালিকাৰ সৈতে কুকাণ্ডত সংঘটিত হৈছে দুই লম্পটে এইবাৰ টানি চুচুৰাই এগৰাকী নাবালিকাক জংঘলৰ ভিতৰলৈ লৈ গৈছিল, আৰু তাৰ পিছতে যি হৈছে সেয়া আমি প্ৰতিবেদনত জনাই দিয়াৰ চেষ্টা কৰিছো। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পুনৰ ঢিঙত এক ডাঙৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। নাবালিকাৰ সৈতে কুকাণ্ডত লিপ্ত হৈছে দুই লম্পট, ক্ৰমে ফুজাইল আৰু ইছৰাফিল। মানৱ সমাজক লজ্জানত কৰা এটা শিহৰণকাৰী ঘটনা ঢিঙত সংঘটিত হৈছে। এইবাৰ এমাহৰ ভিতৰতে ঢিঙত পুনৰ নাবালিকাক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন নামৰ দুয়োটা লম্পটৰ কামনাৰ বলি হৈছে নাবালিকা। আইতাকৰ নদীৰ ঘাটত আগুৱাই লৈ যাওঁতেই দুই নৰপিশাচে এইদৰে ডাঙৰ কাণ্ড সংঘটিত হৈছে। কামনাৰ বলি হৈছে নাবালিকা গৰাকী। ঘৰলৈ উভতাৰ পথতে বাইকত উঠাই লৈ গৈছিল নাবালিকাক দুই লম্পটে, আৰু বাইকত লৈ জংঘলৰ মাজলৈ সোমাই পৰিছিল নাবালিকা গৰাকীৰ সৈতে, আৰু কথমপি ভাতৃৰ তৎপৰতাত নাবালিকা গৰাকীক ৰক্ষা পৰিছে। উদ্ধাৰ কৰা হৈছে নাবালিকা গৰাকীক। লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালে। লম্পট ফুজাইল আৰু ইছৰাফিলক বিচাৰি এতিয়া আৰক্ষীৰ মাৰাথন অভিযান। ঢিঙৰ লাঠিয়ামাৰী অঞ্চলত এই ডাঙৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ গৰমৰ এক অশনি সংকট। ৰাজ্যত কেইদিনমানৰ পৰা পৰিছে উৎকট গৰম, আৰু গৰমত এতিয়া জ্বলা কলা খাইছে জনতাই। বৰষুণ নোহোৱা হৈছে, ৰাজ্যত হৈছে অত্যাধিক গৰম। আহিন মাহটো 39 ডিগ্ৰী তাপমাত্ৰা। এইবাৰ বৰষুণ নাইকিয়া হৈছে।
অস্বাভাৱিক উৎকট গৰমে ধৰিছে ৰাজ্যবাসী সেপ্টেম্বৰ মাহতো জুন জুলাইৰ দৰে গৰম পৰিছে গৰম সহ্য কৰিব নোৱাৰা হৈছে জনতাই আহিন মাহটো প্ৰায় 40 ডিগ্ৰী তাপমাত্ৰাই চিন্তিত কৰিছে ৰাজ্যবাসী বিগত এসপ্তাহ ধৰি ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড গৰম অক্টোবৰ মাহলৈকে প্ৰচণ্ড গৰমে জ্বলা কলা হোৱাৰ সম্ভাৱনা ইফালে ৰাতিপুৱাই 30 ডিগ্ৰী তাপমাত্ৰা কঢ়িব লগা হৈছে গুৱাহাটী মহানগৰীবাসী ৰাইজে আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান সেয়া আমাৰ কমেন্ট বক্সত আপুনি জনাবলৈ নাপাহৰিব ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰ যি স্মাৰ্ট মিটাৰৰ বাবে ৰাজ্যৰ জনতা আজি পৰ্যন্ত উত্তাল ৰাজ্যৰ জনতা আজি পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কি দল সংগঠন কি সাধাৰণ জনতা চৌদিশে এতিয়া স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ আজি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে ঘেৰাও কৰিছে বিজুলী ভৱন স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাকৈ দৰে দলে বলে ওলাই আহিছে কংগ্ৰেছ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গুৱাহাটী কপাইছে কংগ্ৰেছৰ নেতৃত্বত শক্তি বিভাগৰ বিৰুদ্ধে বিকাল প্ৰতিবাদী কাৰ্যসূচী আৰক্ষী নিৰাপত্তাৰক্ষীৰ হতাহতি প্ৰতিবাদকাৰী কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চৰ বিজুলী ভৱন ঘেৰাও পৰিলক্ষিত হৈছে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ বিৰোধী কংগ্ৰেছৰ সৈতে প্ৰতিবাদত আছে এজেপি লগতে ৰাইজৰ দলো ভূপেন বৰাৰ লগতে অখিল গগৈ লিউৰিনজ্যোতি গগৈ অজিত ভূঞাৰ অংশগ্ৰহণ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গুৱাহাটীৰ মহানগৰী কপাই তুলিছে কংগ্ৰেছে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এগৰাকী বিজেপি নেতাই চৰম সিদ্ধান্ত লৈছে সোণাৰীৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্ত আমি সবিস্তাৰে খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি নেতাৰ চৰম সিদ্ধান্ত সোণাৰীৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ এবাৰ চৰম সিদ্ধান্ত সংবাদ মাধ্যমত সভাপতিগৰাকীৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈছিল ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পিছতে পৰিকল্পিতভাৱে দেৱজিৎ হাজৰিকাক মানসিক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেৱজিৎ হাজৰিকাৰ পত্নীয়ে সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে আজি গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত দিন দুপৰতে গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে দিন দুপৰতে গুৱাহাটী মহানগৰীত গুলীচালনা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ পিস্তল দেখুৱাই এবাৰ নগদ ধনৰ লগতে মোবাইল ফোন কাঢ়ি নিছে মহানগৰীৰ এটি ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপতে এক ডাঙৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তই গুলীচালনা কৰিছে কিয়নো ই ৰিক্সা চালকক পিস্তল দেখুৱাই লুটিছে দুৰ্বৃত্তই নগদ ধন ই ৰিক্সাখন কাঢ়ি নিবলৈ মাজ ৰাস্তাতে গুলীচালনা কৰিছে দুৰ্বৃত্তই ঘটনা সন্দৰ্ভত পাণবাজাৰ থানাত ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে দিন দুপৰতে এইদৰে গুৱাহাটী মহানগৰীত ভয়ংকৰ গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ উচ্ছেদত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 30 ছেপ্টেম্বৰলৈ সোণাপুৰত চলাব নোৱাৰিব উচ্ছেদ অভিযান আমি জনাই আছো ব্ৰেকিং নিউজ সোণাপুৰত উচ্ছেদত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদিত ৰাইজলৈ সাময়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 30 ছেপ্টেম্বৰলৈ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান ন্যায়াধিকৰ্তা আৰু একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে কৰিছিল আবেদন ইফালে ট্ৰাইবেল বেল্ট ঘোষণা হোৱাৰ পূৰ্বৰে পৰা কচুতলি বাস কৰিছিল একাংশ উচ্ছেদিতই ন্যায়াধিকৰ্তা দেখুৱাই ন্যায়ালয়ত উচ্ছেদৰ বিৰোধিতা কৰিছিল উচ্ছেদিতই উপযুক্ত নথিপত্ৰ থকা লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ট্ৰাইবেল বেল্টৰ সংৰক্ষণ বিধি সোণাপুৰৰ উচ্ছেদত এইদৰে আজি নিষেধাজ্ঞা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে